বকলিয়াঘাটত ৰিবৈডিমা জনগোষ্ঠীয় সংস্কৃতি সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ ব্যাপক আয়োজন কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্ত সোণপুৰা অঞ্চলত থকা থলুৱা জাতি জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথত ভাতৃত্ববোধ অধিক গঢ় দিয়াৰ লক্ষ্যৰে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি ব্যাপক আয়োজন কৰা হৈছে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ যি লক্ষ্য আৰু উদ্দেশ্য এটা মহান লক্ষ্য আৰু উদ্দেশ্য লৈ আমি এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ ইতিমধ্যে আমাৰ জন্ম হিচাপে আমি 2018 চনত ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ জন্ম হৈছিল সেইফালৰ পৰা চাব গ'লে প্ৰায় 7 বছৰ বয়সে হৈ গ'ল তাৰ ভিতৰত আমি এইবাৰৰ সৈতে আমি পঞ্চমবাৰ আমি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব বিচাৰিছোঁ মাজত দুবছৰ কোভিডৰ কাৰণে আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ স্নেহৰ বান্ধোন একতাৰ এনাজৰীৰে ঐক্য শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি বিগত বৰ্ষৰ দৰে এইবাৰো অহা 6 মেত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বকলিয়াঘাট সমীপৰ 1 নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে এইবাৰ আমি অহা বহাগৰ 23 তাৰিখ মে'ৰ 6 তাৰিখে 1 নং উদালি যুৱ সংঘৰ প্ৰাংগণত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিবৰ বাবে আমি যা-যোগাৰ চলাইছোঁ ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি পৰিচালনা কৰাৰ বাবে প্ৰখেন ৰাজবংশী সভাপতি চক্ৰধৰ কলিতাক উপসভাপতি আৰু অপূৰ্বতক সাধাৰণ সম্পাদক হিচাপে লৈ 21জনীয়া সদস্যৰে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনৰ পৰিচালনা সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে ডিমাচা গাঁও সোণপুৰা পশ্চিম দক্ষিণ সোণপুৰা ডিমাচা গাঁও দ্বিতীয়তে পাতিছিলোঁ বমুৰা আদৰ্শ গাঁৱত আৰু চতুৰ্থতে পাতিছিলোঁ আমি সোণপুৰা পশ্চিম সোণপুৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আৰু এইবাৰ আমি পঞ্চম বাৰ্ষিক অধিৱেশনখনি পাতিম 1 নং উদালি গাঁও যুৱ সংঘ প্ৰাংগণত আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য এইসমূহকে আমি সাৰোগত কৰি বিভিন্ন জাতি জনগোষ্ঠীক আমাৰ বাৰ্তাসমূহ আমাৰ যি সাহিত্যৰ প্ৰতি আমাৰ যিটো নেকি হেৰাই যাব ধৰা লোককৃষ্টিসমূহক ধৰি ৰাখিবলৈ একোখনি আমি ৰিবৈডিমা নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ সেয়েহে এই পঞ্চম বাৰ্ষিক অধিৱেশনখন সকলো ফালৰ পৰা সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে এইবাৰ আমি অহা বহাগৰ 23 তাৰিখ মে'ৰ 6 তাৰিখে 1 নং উদালি যুৱ সংঘৰ প্ৰাংগণত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিবৰ বাবে আমি যা-যোগাৰ চলাইছোঁ কোন উপস্থিত থাকিব এনে কাৰ্যসূচী আমি কাৰ্যসূচী এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই তথাপিও আমি নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি আদি কৰি আমাৰ MLA ছাৰ থাকিব লাংফেৰ পৰিষদীয় সমষ্টিৰ আমাৰ প্ৰতিনিধি মধুৰাম লেখথে ছাৰ আমাৰ মাজত থাকিব তথাপিও আমি নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি এইসকলৰ কাৰণে আমি কেইগৰাকীমান ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ মানে কাৰ্বিসকলৰ যিটো উৎসৱ ৰিতং চিন্দি আমাৰ অসমীয়া ভাষীসকলৰ বহাগ বৈ বড়োসকলৰ বৈশাগু আৰু ডিমা শব্দটো ডিমাচা শব্দৰ বিচুটো বাদ দি আমি ডিমা শব্দটো লৈছোঁ এই লৈ সংক্ষেপে ৰিবৈডিমা গতিকে আমাৰ লক্ষ্য উদ্দেশ্যক যাতে সমাজে আঁকোৱালি লয় তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ মন্তব্য সামৰণি মাৰিছোঁ ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন অসমৰ সাংস্কৃতিক জগতৰ এটা নতুন পদক্ষেপ কাৰ্বি আংলং জিলাৰ বৃহত্তৰ বকলিয়া অঞ্চলৰ কাৰ্বি বড়ো ডিমাচা অসমীয়া এই 4টা জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ ৰক্ষণাবেক্ষণ দিয়া প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্য লগত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত 2018 চনত জন্ম হৈছিলে ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন আৰু এই ৰিবৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ প্ৰতি বছৰে আমি তাৰ একোখন অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অধিৱেশনত বিশেষকৈ আমাৰ এই 4টা জনগোষ্ঠী কাৰ্বি বড়ো ডিমাচা অসমীয়া এই 4টা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ আমি প্ৰদৰ্শিত কৰি আহিছোঁ আৰু তাৰ লগে লগে আমি বিভিন্নজন বিজ্ঞ লোকক আমন্ত্ৰণ জনাই এই সংস্কৃতিৰ ওপৰত তেখেতসকলৰ সাৰগৰ্ভ বক্তব্য আমি গ্ৰহণ কৰিছোঁ আৰু জনসাধাৰণৰ মাজত এই বক্তব্যসমূহ আমি প্ৰচাৰ কৰিছোঁ কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট DA365